হাই, হেল্ল', নমস্কাৰ। সকলোকে মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা খুব সোৱাদ লগা ছাগলী মাংসৰ ৰেচিপি। আৰু এই ছাগলী মাংসখিনি মই আজি কুকাৰত বনাম। তাৰ কাৰণে ফেটছ থকা অলপ এয়া ছাগলী মাংস ল'লোঁ। এতিয়া মাংসখিনি মেৰিনেট কৰিম। মেৰিনেট কৰিবলৈ মাংসখিনিত মই দৈ অলপমান দিলোঁ। লগতে দিলোঁ আদা নহৰু পেষ্ট। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। হালধি জোখমতে দিছোঁ। এতিয়া অলপমান ইয়াত দিছোঁ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ। এতিয়া পিঁয়াজ আৰু জলকীয়া কাটি লৈ ইয়াতে দি দিছোঁ। এতিয়া গোটেইখিনিৰ ওপৰত মই অলপমান কেঁচা মিঠাতেল দি দিছোঁ। সকলোখিনি এতিয়া খুব ভালদৰে সানি ল'ম। এয়া গোটেইখিনি মই খুব ভালদৰে সানি ল'লোঁ। এতিয়া এইখিনি মই মেৰিনেট হ'বলৈ 15 মিনিটমান ফ্ৰিজত ৰাখি থৈ দিম। এইখিনি মেৰিনেট হয় মানে বাকী যোগাৰখিনি কৰি লওঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন তুলি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত ইয়াতে মই কেঁচা মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াতে অলপমান মই চেনি ছটিয়াই দিলোঁ আৰু এয়া তেজপাত দি দিছোঁ, শুকান জলকীয়া দি দিছোঁ। এতিয়া ইয়াত মই গৰম মছলা দিম। এইখিনি লং, ইলাচি আৰু ডালচেনি তেনেকৈ টুকুৰা টুকুৰ কৰি মই ইয়াত দি দিছোঁ। এতিয়া ইয়াত মই 3টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈ দি দিছোঁ আৰু পিঁয়াজখিনি খুব ভালদৰে ভাজি ল'ম এতিয়া। এতিয়া পিঁয়াজখিনিত মই আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট দিম। ইয়াতে মই সৰু চামুচেৰে 2 চামুচ পেষ্ট দিছোঁ আৰু যিহেতু মই আগতে মেৰিনেট কৰোঁতে অলপমান আদা নহৰু পেষ্ট দিছিলোঁ। এতিয়া এইখিনি খুব ভালদৰে লৰাই দিব আৰু আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে এইখিনি মই এতিয়া ভাজি ল'ম। পিঁয়াজ, আদা, নহৰু ভজা হৈ গৈছে। ইয়াতে এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম আৰু মাংসখিনি দি খুব ভালদৰে তেলখিনিৰ লগত মিলাই লৰাই দিছোঁ। এইখিনি মই এতিয়া 5 মিনিটমান এনেদৰে ঢাকন নিদিয়াকৈ ভাজি থাকিলোঁ মাংসখিনি আৰু এনেকৈ ভাজোঁতে মাংসখিনি লৰাই থাকিব, নহ'লে তলত লাগি যাব। এতিয়া মই ইয়াতে ঢাকনখন দি দিম আৰু কিছু সময় কাৰণে সিজিবলৈ দিম। 2 মিনিটমান পিছত এইখিনি মই আকৌ এবাৰ লৰাই দিম। গেছটো এনেকুৱা সময়ত মিডিয়াম টু ল' ফ্লেমত ৰাখিব। এয়া আমি কিছু সময় ভাজাৰ পিছত এতিয়া মাংসখিনি দেখিছেনে তেল এৰিবলৈ লৈছে। এনেকৈ মাংসখিনি খুব ভালদৰে ভাজিব। মাংসখিনি যিমানে ভালদৰে ভাজা হয় সোৱাদটো সিমানেই ভাল আহে। এতিয়া মই ইয়াতে জলকীয়া গুড়ি আৰু নিমখ আৰু অলপমান দি দিছিলোঁ। মই অলপ কম হোৱা যেন পাইছিলোঁ। লগতে শুকান মছলাখিনি দি আছোঁ। ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ আৰু মিট মছলা 2 চামুচ দি দিছোঁ। এতিয়া এইখিনি খুব ভালকৈ লৰাই দিছোঁ। শুকান মছলা দিওঁতে সদায় গেছৰ ফ্লেমটো ল' ৰাখিব আৰু এনেদৰে আকৌ এইখিনি মই লৰাই দিছোঁ। এয়া 2 মিনিটমান পিছত মোৰ মাংসখিনি আৰু মছলাখিনি খুব ভালদৰে মিক্স হৈ গ'ল। দেখিছেনে মাংসখিনিৰ ৰংটো ইমান ধুনীয়া হৈছে। এতিয়া ইয়াত মই কাটি থোৱা আলু দি দিছোঁ। আলু কেইটুকুৰ আপুনি ইচ্ছা কৰিলে আগত ভাজি ল'ব পাৰে। মই ভাজি লোৱা নাই, এনেদৰে ডাইৰেক্ট কেঁচাকৈ কাটি দি দিছোঁ। এতিয়া মাংস আৰু আলু ধুনীয়াকৈ লৰাই ল'ব আৰু ঢাকনখন আকৌ দি দিব।
আৰু আলু ধুনীয়াকৈ ভজা হৈছে। এতিয়া ইয়াত মই গৰম পানী দি দিছোঁ। পানী আপোনালোকে জোখমতে দিব। মই যিহেতু মোৰ আন্দাজত পানীখিনি দিছোঁ। এয়া হৈ গৈছে। এতিয়া আৰু বাকী বেলেগ একো কৰিব নালাগে। এতিয়া মই মাংসখিনি সিজিবলৈ কুকাৰত ভৰাই দিছোঁ। এয়া মাংসখিনি মই কুকাৰত দি দিলোঁ। দিয়া ভিডিঅ'টো কৰা নহ'ল। মই কেৰাহীৰ পৰা কুকাৰত গোটেইখিনি দি দিছোঁ। এতিয়া ইয়াত মই আৰু অলপ পানী দি দিছোঁ। আপোনালোকে যিমানখিনি জোল বিচাৰে সেইটো হিচাপত পানী দিব। এতিয়া মই ইয়াত গৰম মছলা অলপ দি দিম। গৰম মছলাখিনি দি ভালদৰে লৰাই দিব আৰু এতিয়া কুকাৰৰ ঢাকনখন মাৰি দিব। এতিয়া মই মাংসখিনি কুকাৰটোত তুলি দিলোঁ। এতিয়া মই এইখিনি চিটি আহিবলৈ দিম। মই মাংসখিনিত 3টা চিটি দিম। আপোনালোকৰ মাংসখিনি কেনেকুৱা হয় সেইটো হিচাপত চিটিটো দিব। মই 3টা চিটিত মোৰ মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া কুকাৰৰ গেছটো যোৱাৰ পিছত কুকাৰৰ ঢাকনখন খুলিলোঁ আৰু দেখিছেনে মাংসখিনি ইমান ধুনীয়া হৈছে। এনেকৈ এবাৰ বনাই চাব, খাবলৈ বহুত সোৱাদ হয়। তেলখিনি কিদৰে ওপৰত আহি গৈছে। আৰু এনেকৈ বনালে মাংসৰ জোলখিনিও ধুনীয়া ডাঠ হয়, খাবলৈও বৰ সোৱাদ লাগে। এই মাংসখিনি আপুনি ৰুটিৰ লগত, ভাতৰ লগত খাই চাব, বহুত সোৱাদ হয়। মাংসখিনি এতিয়া মই খাবলৈ বাতি এটাত ওলাইছোঁ। ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। দেখিছে কি ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হৈছিলে। এবাৰ বনাই খাই চাব। আপোনালোকে যদি এনেদৰে বনাই চায়, প্লিজ মোক জনাব কেনে পায়। আপোনালোকৰ কমেণ্ট পাই ময়ো আৰু ভিডিঅ' বনাবলৈ আগ্ৰহী হ'ম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।